গুৱাহাটী প্ৰেছ ক্লাবত আজি উন্মোচন হ'ল মৰমলেণ্ডৰ দ্বাৰা প্ৰকাশিত পৰমেশ দত্তৰ অনুবাদ গ্ৰন্থ ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ। বিশ্বজুৰি ইতিমধ্যে বিক্ৰীৰ অভিলেখেৰে সঞ্চলৰ সৃষ্টি কৰা পল ব্ৰাণ্টনৰ ইন চাৰ্চ অৱ এ চিক্ৰেট ইণ্ডিয়াৰ অনুবাদৰ এই গ্ৰন্থখন শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট লেখক তথা বুদ্ধিজীৱী ডক্টৰ দয়ানন্দ পাঠকে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক তথা বিশিষ্ট লেখক মণ্টু শইকীয়া, লেখক শংকৰদেৱ সাধক ৰমেন দাস। ডেমক্ৰেচি লাইভৰ জ্যেষ্ঠ সাংবাদিক ডেইজি অনুৰঞ্জনে আধৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি ডক্টৰ দয়ানন্দ পাঠকে আমাৰ জীৱনত আধ্যাত্মিকতাৰ গুৰুত্বৰ কথা উল্লেখ কৰি পৰমেশ দত্তই ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ নামৰ বিশাল গ্ৰন্থখন উপহাৰ দিয়াটো এক বিশেষ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ লগতে প্ৰকাশক মৰমলেণ্ডৰো শলাগ লয়। গণসংগীত শিল্পী দীপকুমাৰ দত্তৰ গণসংগীত পৰিৱেশনেৰে জীপাল হৈ উঠা অনুষ্ঠানটিত আৰম্ভণিতে সৰস্বতী বন্দনা পৰিৱেশনেৰে পৰিৱেশ সুমধুৰ কৰি তোলে কণ্ঠশিল্পী নন্দিতা গোস্বামীয়ে। লগতে স্তুতি বন্দনা পৰিৱেশন কৰে শেৱালী কলিতাই। আনহাতে ফাগুন বিষয় কবিতা পাঠেৰে অনুষ্ঠানটি আকৰ্ষণীয় কৰি তোলে কবি পলি বণিক্য, সুচিত্ৰা ৰাভা, তুতুমণি দত্ত, মনোজ কুমাৰ নাথ, সবিতা ঠাকুৰীয়া, শেৱালী কলিতা আদিয়ে। বিশিষ্ট অতিথিৰ ভাষণত মণ্টু শইকীয়াই পৰমেশ দত্তৰ অনুবাদৰ দক্ষতাক ভূয়সী প্ৰশংসা কৰে। সেইদৰে আন এগৰাকী বিশিষ্ট অতিথি ৰমেন দাসে তেওঁৰ ভাষণত আধ্যাত্মিকতাৰ চৰ্চাক জীৱনলৈ বিশেষ প্ৰভাৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় বুলি মন্তব্য কৰি অনুবাদক পৰমেশ দত্তই এখন অনবদ্য আৰু সকলোৱে পঢ়ি তাৰ মাজত অন্তৰ্নিহিত জ্ঞান নিজৰ জীৱনত প্ৰয়োগ কৰি উপকাৰ পাব পৰা কিতাপ উপহাৰ দিয়া বুলি উল্লেখ কৰে। লেখক পৰমেশ দত্তই তেওঁৰ ভাষণত কিতাপখনৰ মাজত অন্তৰ্নিহিত আধ্যাত্মিকতাৰ বিভিন্ন দিনবোৰৰ বিষয়ে বহলাই কয়। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেচি লাইভ। এই কিতাপখনৰ গুৰুত্ব আছে আৰু আমি যিবিলাক সৰু সুৰা কথা লৈ নিজক ব্যস্ত ৰাখোঁ, গতিকে তাৰ মাজত এই এনে এখন কিতাপ আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সংযোজন বুলি ভাবোঁ। আৰু মই ভাবোঁ এই কিতাপখন পঢ়িয়ে আমি নিজকে আৱিষ্কাৰ কৰিব পাৰিম। চেল্ফ ডিছকভাৰী। আমাৰ মাজত সেই পৰম শক্তিৰ শক্তিটো আছে, কিন্তু আমি নিজে নাজানো। এই হনুমানৰ নিচিনা, হনুমানে বোলে নিজৰ শক্তিটো নাজানিছিল, কোনোবাই ৰিমাইণ্ড কৰি দিব লাগে। গতিকে আমাকো এই কিতাপখনে অন্ততঃ ৰিমাইণ্ড কৰি দিব যে আমাৰ মাজতে এটা বৃহৎ শক্তি আছে। গতিকে মই এই গ্ৰন্থখন পঢ়িবলৈ পাই আনন্দিত হ'ম। গতিকে আৰু এই যি প্ৰকাশক হিচাপে মৰমলেণ্ডক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে এটা মহৎ কাম কৰিছে। তাৰ মাজত আছে আজি এই গ্ৰন্থ উন্মোচনৰ মধ্যমণি এই কিতাপখনৰ লেখক পৰমেশ দত্ত ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম এই গোটেই কিতাপখন লেখাৰ পৰা আজি প্ৰকাশ হোৱাৰ দিনটোলৈকে তেখেতৰ এই যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম চমুকৈ। মই কিতাপখন পঢ়িছিলোঁ, মই আকৰ্ষিত হৈছিলোঁ যে এজন খ্ৰীষ্টিয়ান ধৰ্মী লোক, বিজ্ঞান পদ্ধতিত পঢ়া শুনা কৰা, বস্তুবাদী সমাজত ডাঙৰ দীঘল হোৱা এজন যুক্তিবাদী মানুহে ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰতি কিদৰে আকৰ্ষিত হ'ল। তেওঁ ভাৰতবৰ্ষত 1930 চনৰ পৰা ঘূৰি বিভিন্ন যোগী, সাধু, ফকীৰ সকলোকে লগ কৰি পিছত তেওঁ আধ্যাত্মিকতা উপলব্ধি কৰিলে আৰু তেখেতৰ ঈশ্বৰ বিশ্বাস পুনৰুদ্ধাৰ হ'ল। তেখেতে আধ্যাত্মিকতাৰ ওপৰত কৈছে যে আধ্যাত্মিকতাই পৃথিৱীত শেষত ভাতৃত্ববোধ আৰু শান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে প্ৰাচ্যলৈ গোটেই বিশ্বই চাব লাগিব। তেখেতে এইটোও কৈছে আজি বিজ্ঞান দিৱস, সেইদিনাই মোৰ কিতাপখন উন্মোচনটি হৈছে। আধ্যাত্মিকতা আৰু বিজ্ঞান এটা সময়ত গৈ একাকাৰ হৈ পৰিছে আৰু তেওঁ নিজেই কৈছে যে যিবিলাক প্ৰকৃতিৰ নিয়ম এতিয়াও উদ্ভাৱন হ'বলৈ বাকী বা আৱিষ্কাৰ হ'বলৈ বাকী, সেইবোৰ যেতিয়া হ'ব তেতিয়া হয়তো গোটেই আধ্যাত্মিকতা আৰু অলৌকিকতাৰ বিষয় আমি ভালদৰে উপলব্ধি কৰিব পাৰিম। যি নহওক, তেখেতে যিটো ভাৰতবৰ্ষক বহুতে সেই সময়ত তুচ্ছতাচ্ছিল্য কৰিছিল, সেই গোটেই ব্যৱস্থাটোক ঘূৰাই পেলাবৰ কাৰণে, ভাৰতৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে কিতাপখন ইন চাৰ্চ অৱ চিক্ৰেট ইণ্ডিয়া বুলি তেখেতে কিতাপ এখন লিখিছিলে, যিখন কিতাপ 5 লক্ষাধিক অধিক বিক্ৰী হৈছিলে আৰু সেইখনে এখন আলোড়নৰ সৃষ্টি কৰিছিল। সেই কিতাপখন মই পঢ়িবলৈ সুবিধা পালোঁ, পঢ়িলোঁ, ইমানে আকৰ্ষিত হ'লোঁ যে মই অনুবাদ কৰিবলৈ ওলালোঁ। মোৰ আধ্যাত্মিকতাৰ জ্ঞান খুব কম
তথাপি কষ্ট বহুত কৰিবলগীয়া হৈছে, কাৰণ এইখন বাক্য হিচাপে ট্ৰেন্সলেশ্যন কৰা নহয়, তৰ্জমা কৰা নহয়, ইয়াক ভাৱৰো সন্নিৱিষ্ট কৰিবলগীয়া হয়। গতিকে অনুবাদ গ্ৰন্থ হিচাপে আগবঢ়ালোঁ, ৰাইজে আঁকোৱালি ল'লে মই মোৰ কেতিয়াও কষ্ট সফল হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ ছাৰ। আপুনি গ্ৰন্থখনৰ বিষয়ে কি ক'ব? পৰমেশ দত্ত ডাঙৰীয়া তেখেত বৰ অভিজ্ঞ ব্যক্তি। তেখেতে যদিও শিক্ষা বিভাগ, আমাৰ আবকাৰী বিভাগ, পৰিবহণ বিভাগৰ এসময় আয়ুক্ত আছিল। আয়ুক্ত থকাৰ দিনৰ পৰা তেখেতে কি হয় কেইবাখনো কিতাপ ইতিমধ্যে প্ৰণয়ন কৰিছে। তাৰ ভিতৰত শেহতীয়া তেখেতৰ গ্ৰন্থখন হ'ল ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ। বৰ সুন্দৰ, নামটোৱে বৰ সুন্দৰ। এই কিতাপখনৰ আচলতে এখন অনুবাদ কিতাপ। পল বাণ্টনৰ গ্ৰন্থ তেখেতে অনুবাদ কৰিছে, আৰু এই অনুবাদ গ্ৰন্থখন প্ৰকাশ কৰিছে আমাৰ মৰমলেণ্ডৰ হৈ মৰম কুমাৰে। বৰ সুন্দৰ এটা কাম যে কিতাপ এইটো সময়ত, কিতাপৰ এটা মহঙা দিনত যে আমাৰ মৰম কুমাৰে কিতাপ এখন প্ৰকাশ কৰিবলৈ লৈছে, সেইটো বৰ ডাঙৰ কথা। আৰু মই ভাবিছোঁ যে এই কিতাপখন আমাৰ পাঠকে নিশ্চয় আদৰি ল'ব, আৰু আধ্যাত্মিকতাৰ যি আমাৰ নজনা কথা আছে এই কিতাপখনৰ যোগেদি আমি বহুত কথা জানিব পাৰিম। হয়, আজি যিখন গ্ৰন্থ উন্মোচন কৰা হ'ল, গতিকে মোৰ খুব ইচ্ছা থাকিল পাঠক সমাজে যেন আদৰি লয়। হয়, আমি আন এগৰাকী পাঠকৰ এই মুহূৰ্তত কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব বাইদেউ? মই বান্ধৱী গ্ৰুপৰ পৰা আজি প্ৰকাশ কৰা, আজি উন্মোচনী কৰা ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰৰ কিতাপখন উন্মোচনীৰ হেৰি কৰি আধ্যাত্মিক সাধনাৰ যোগেদি অসমীয়া সাহিত্যৰ যি হেৰি কৈছে, আমি বান্ধৱী গ্ৰুপৰ পৰা এটা আধ্যাত্মিকৰ মানে হেৰি কৰি এক উত্তৰণ পাম বুলি আশা কৰি। কি ক'ব আজি গ্ৰন্থখনৰ বিষয়ে? মানে খুব এইটো এটা মানে মই ভাল লগা কথা বুলি ক'ব লাগিব। ইয়াতে লিখিছে যে ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ। এইটো এটা বিশ্ববিখ্যাত গ্ৰন্থ হয়। মানে এইটো লিখিছিল পল ব্ৰাণ্টন। তেখেত আমাৰ দেশৰ মানুহ নাছিল। মানে এইটোৱে আমি আচৰিত লাগিছে বা আচৰিত লাগে যে কেতিয়াবা যিখন আমি দৰ্শন বা আমাৰ যিটো আধ্যাত্মিকতা একচুৱেলি দেশ বুলি ক'লে ভাৰতবৰ্ষ হয়নে, কিন্তু আজি বাহিৰৰ মানুহে আহি সেই ৰহস্য বা সেই চমৎকাৰো দেখা পাইছে। সেয়েহে মই তাৰমানে এই কথাটোৱে অনুভৱ কৰিছোঁ যে একচুৱেলি আমাৰ যিখিনি উত্তৰাধিকাৰী হিচাপে যিখিনি কৰিব লাগে আধ্যাত্মিকতাৰ ক্ষেত্ৰত, আমি হয়তো বহুত পিছ পৰি আছোঁ। তাতকৈ মই ভাবোঁ যে এই পল ব্ৰাণ্টনৰ নিচিনা যিখন বিশ্ববিখ্যাত ৰাইটাৰ আছে, তেখেতলোকে যিটো চিন্তা কৰি বিভিন্নজনৰ সন্যাসীৰ লগত ইয়াত আহি কথা পাতি যিটো আধ্যাত্মিকতাৰ যিটো মানে চমৎকাৰ পাইছে, সঁচাকৈ এইটো ক'ব লাগিব। আৰু তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে যিজন আমাৰ এই গ্ৰন্থখন অনুবাদ কৰিছে পৰমেশ দত্ত, আৰু তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। এই কামবিলাক আমাৰ কৰি থাকিব লাগে, আৰু কৰি থাকিলে আমি হয়তো আমাৰ যিডাল শিপা, সেই শিপাডালক আমি চিনি পাবলৈ সক্ষম হ'ম। ধন্যবাদ। এই অনুষ্ঠানটোত আহি অভিজ্ঞতা হ'ল, বৰ ভাল লাগিল। আৰু কিতাপখন পঢ়িবলৈ লৈছোঁহে। কিতাপ সম্পৰ্কে এতিয়া মই মন্তব্য নকৰোঁ, কিন্তু বিশিষ্ট ব্যক্তিসকলৰ আৰু নিজে লিখকজনৰ বক্তব্যৰ পৰা যিখিনি বুজি পাইছোঁ, নিশ্চয় ই এখন মনোগ্ৰাহী গ্ৰন্থ হ'ব। খুব ভাল লাগিল তেখেতে যিখন কিতাপ লিখিছে আধ্যাত্মিকৰ ওপৰত, মানে ভাঙনি অতি গুৰুত্বপূৰ্ণ। খুব ভাল লাগিল, অনুষ্ঠানটো খুব ভাল ধৰণে হৈছে। গ্ৰন্থ উন্মোচন যিহেতু হৈ গ'ল, আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম, যিহেতু আধ্যাত্মিকতাৰ ওপৰতে কিতাপখন প্ৰকাশ কৰা হৈছে, আপুনি সেই বিষয়ত কি ক'ব? আজি এক বিশেষ দিন। আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু CV ৰমনৰ বাৰ্থডে মানে উপজা দিন। আজি এই গ্ৰন্থখন উন্মোচন হৈছে আধ্যাত্মিকতাৰ ওপৰত। আসলে নাজানো এইখন ডেট জানি বুজি ৰখা হৈছে কি নাই, কিন্তু আধ্যাত্মিকতা হৈ গ'ল পিয়'ৰ বিজ্ঞান। মই যোৱা কেইবা বছৰ ধৰি এইটো ডিছকাশ্যন কৰি আছোঁ আৰু অন্বেষণ কৰি আছিলোঁ যে আধ্যাত্মিকতা বস্তুটো কি। তেতিয়া মই গম পালোঁ আধ্যাত্মিকতা হ'ল পিয়'ৰ বিজ্ঞান